আজি পহিলা মাঘ তীৰ্থনগৰী হাজোত সমন্বয়ৰ সমাহাৰ পুৱামক্কা দৰগাহ শৰীফৰ মূল তোৰণৰ পৰা হয়গ্ৰীব মাধৱ মন্দিৰলৈ আছুৰ উদ্যোগত উলিওৱা হয় সমন্বয় শোভাযাত্ৰা 1992 চনত বাবৰি মছজিদ ধ্বংসৰ পিছত দেশত আৰম্ভ হোৱা ভাতৃঘাতী সংঘৰ্ষৰ পাছৰে পৰা হাজো আঞ্চলিক ছাত্ৰ সন্থাই সমন্বয়ৰ বাৰ্তাৰে আৰম্ভ কৰিছিল এই মণিকোট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা তেতিয়াৰে পৰাই প্ৰতি বছৰে পহিলা মাঘৰ দিনা অনুষ্ঠিত হৈ আহিছে মণিকোট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা পঞ্চতীৰ্থৰ দলৈ শিৱপ্ৰসাদ শৰ্মা আৰু পুৱামক্কা দৰগাহ শৰীফৰ খাদিম আল হাজ ফৰিদ আলীয়ে পতাকা আদান প্ৰদান আৰু আলিংগনেৰে শুভাৰম্ভণি কৰে শোভাযাত্ৰাৰ বাৰেৰহণীয়া এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ কেইবাগৰাকী তাৰকাই আমাৰ সাংবাদিক ধীৰাজ দাসৰ এক প্ৰতিবেদন আগবঢ়াইছো এই মুহূৰ্তত মই উপস্থিত আছো তীৰ্থংগী হাজো ৰাজপথত আৰু হাজো ৰাজপথত ইতিমধ্যে দেখা পোৱা গৈছে মুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু যিহেতু 1992 চনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিয়াই আহিছে এই সমন্বয় শোভাযাত্ৰা 1992 চনৰ যি বাবৰি মছজিদ ধ্বংসৰ পাছত সমন্বয়ৰ বাৰ্তা গঢ়াৰ স্বাৰ্থত এই সমন্বয় শোভাযাত্ৰা উলিয়াই আহিছে তীৰ্থনগৰী হাজোত ছাত্ৰ সন্থা আৰু এই মুহূৰ্তত এই সমগ্ৰ পৰিৱেশ দেখুৱাই আছো ইতিমধ্যে বহু কেইগৰাকী তাৰকাই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে দিক্ষু আছে দিক্ষুৰ পৰা জানিব চেষ্টা কৰিম আছুৰ উদ্যোগত বৃহৎ সমন্বয় শোভাযাত্ৰা কি ক'ব মানে সঁচাকৈ খুব ভাল লগা এক পৰিৱেশ আৰু আজি 3 দশক ধৰি যি এই ঐক্যতা সমন্বয়ৰ যি নিদৰ্শন চলি আছে নিৰৱচ্ছিন্নভাৱে সঁচাকৈ উল্লেখনীয় আৰু সদৌ অসম ছাত্ৰ সন্থাৰ হাজোবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ প্ৰতিবাদ জনাইছোঁ যে ইমান ধুনীয়া এটা অনুষ্ঠান তেওঁলোকে নিৰৱচ্ছিন্নভাৱে ধাৰাবাহিকভাৱে তেওঁলোকে চলাই আহিছে আৰু হাজো যিহেতু মিলন ভূমি বুলি কোৱা হয় পুণ্যভূমি পুৱামক্কাৰ পৰা মাধৱ মন্দিৰলৈ যাত্ৰা এইখিনিতে সকলোখিনি বুজা যায় যে জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে একগোট হৈ একতাৰ দোলেৰে বান্ধ খাই এই অনুষ্ঠানটোৰ লগত জড়িত গতিকে এনেকুৱা অনুষ্ঠান চলি থাকক আৰু এই বাৰ্তা পৃথিৱীত যাতে সকলোতে বিয়পি পৰক হাজোৰ পৰা খগেন গগৈ ডাঙৰীয়া আছে আৰু এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে কি ক'ব যথেষ্ট মানুহ খুব সুন্দৰ মই ইয়ালৈ আহি অতি আনন্দিত অনুভৱ কৰিছোঁ আৰু বিশেষকৈ সমন্বয় যাত্ৰা আমাৰ কোনো জাতি কুল ধৰ্ম নোহোৱাকৈ সকলো ইয়াত লগ হৈছে বিহুৰ বতৰত একগোট হৈছে গতিকে ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে গতিকে অতি ভাল লাগিছে মোৰ আৰু ইয়াত মই ইয়াত সহযোগ কৰিবলৈ পাই ইয়াত মই ভাগ ল'বলৈ পাই মই আনন্দিত অনুভৱ কৰিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ হয় এই আছিল খগেন গগৈ এনেদৰে আচলতে দেখা পোৱা গৈছে যি সমন্বয়ৰ বাৰ্তা কঢ়িয়াই সমন্বয় গঢ়াৰ স্বাৰ্থত এনেদৰে প্ৰতি বছৰ উলিয়াই আহিছে তীৰ্থনগৰী হাজোত ছাত্ৰ সন্থাই এই সমন্বয় শোভাযাত্ৰা আৰু মণিকোট উৎসৱ আছুৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আছুৰ উদ্যোগত বৃহৎ এৰি সমন্বয় শোভাযাত্ৰা চাওক হাজোৰ এই ঐতিহাসিক সমন্বয় শোভাযাত্ৰাৰ এক পটভূমি আছে 1992 চনত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত বাবৰি মছজিদ ধ্বংসৰ পিছত ভাতৃঘাতী সংঘাতৰ সৃষ্টি হৈছিলে সেইখিনি সময়ত হাজো অঞ্চলৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাক আগত লৈ সমন্বয়ৰ শোভাযাত্ৰা আৰম্ভ কৰিছিলে আৰু 30 বছৰৰ পিছতে সমন্বয় শোভাযাত্ৰাৰ প্ৰাসংগিকতা আজিও অটুট আছে কাৰণ আজিও সমাজত এনে অপশক্তি আছে যিয়ে জাতিৰ নামত ধৰ্মৰ নামত আনকি খাদ্যাভ্যাসৰ নামতো মানুহক ভাগ ভাগ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই আছে তেনে প্ৰেক্ষাপটত এই সমন্বয় যাত্ৰাই এটা কথা স্পষ্ট কৰি দিয়ে যে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি ভাৰতবৰ্ষৰ আন প্ৰান্তত কোনোবাই কৰিলে কৰি থাকক অসমত তেনে ৰাজনীতিৰ কোনো স্থান নাই অসমৰ মানুহে এক খিলঞ্জীয়া ধাৰণাৰে সৈতে আগবাঢ়ি আহিছিল আৰু আগবাঢ়ি যাব হয় যিহেতু আৰু এটা তাৰে মাজত এটা কথা ক'ব লাগিব যিহেতু হাজোক মিলন ভূমি বুলি কোৱা যায় হিন্দু ইছলাম ধৰ্মাৱলম্বীসকলৰ যি মিলন ভূমি বুলি কোৱা যায় আৰু তেতিয়াৰ পৰা আচলতে 1992 চনৰ পৰা আছু এনেদৰে এই শোভাযাত্ৰা উলিয়াই আহিছে আন শিল্পীসকলো আমাৰ সৈতে উপস্থিত আছে যিহেতু যি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে দীপলিনা ডেকা আছে দীপলিনা ডেকাৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব নমস্কাৰ সকলোলৈ পলমকৈ হ'লেও ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আচলতে এই হাজোৰ এই ঐতিহাসিক শোভাযাত্ৰা সমন্বয় শোভাযাত্ৰাত মই কেইবাবাৰো আগতে অংশগ্ৰহণ কৰিছোঁ এইবাৰ চাগে মই পঞ্চমবাৰ বাবে আহিছোঁ আৰু মই যেতিয়াই মোক ইয়াৰ কথা কয় তেতিয়াই মই আচলতে আহিবলগীয়া বাধ্যত পৰোঁ এইকাৰণে পৰোঁ কাৰণ ইয়াৰ পৰিৱেশটোৰ কাৰণে বিশেষকৈ কাৰণ অসমৰ কথা যোনে সোধে অসমনো কি আচলতে গতিকে অসমখন আছে গোটেইখিনি ইয়াতে দেখিবলৈ পোৱা যায়
গোটেই জাতি জনগোষ্ঠী সকলো মানুহ ইমান সুন্দৰকৈ আচলতে ইয়াত থাকে, ইয়াত বাস কৰে। আৰু এই যি সমন্বয়ৰ যি বাৰ্তা প্ৰেৰণ কৰা হয় এই শোভাযাত্ৰাৰ জৰিয়তে, এয়া সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা যি আচলতে পদক্ষেপ, সেইটো আমি সকলোৱে শলাগ লওঁ। আৰু সেই শলাগ লওঁ কাৰণে আচলতে বছৰ বছৰ ধৰি আহি আছোঁ আৰু সদায় আহি থাকিম যেতিয়ালৈকে তেওঁলোকে বিচাৰিব। আৰু ৰাইজলৈ বহুত বহুত ধন্যবাদ। এটা খুব সুন্দৰ নিদৰ্শন দাঙি ধৰে তেওঁলোকে এইখিনি ঠাইৰ পৰা। সকলোলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। এয়া আছিল দীপলিনা ডেকা। আন শিল্পীসকলো আছে, আন শিল্পীসকলৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু তেওঁলোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। কি ক'ব আচলতে? খুব ভাল লাগিছে, প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিছোঁ। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যি আজি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি খুব ভাল লাগিছে। আৰু সমূহ ৰাইজলৈ ভোগালী বিহুৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিম। প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছে। হয়, প্ৰথমবাৰৰ বাবে, যদিও একদম সৰুৰ পৰাই বুলিয়ে ক'ব লাগিব, চাগে জন্ম হোৱাৰ সময়ৰ পৰাই এই যি সদৌ অসম ছাত্ৰ সন্থা আৰু হাজোবাসী ৰাইজে ইমান এটা ধুনীয়া সমন্বয় যাত্ৰা, লগতে একত্ৰিত কৰা ৰাইজক একগোট কৰা ভাতৃত্ববোধটো আগৰ পৰাই আছেই, যদিও ইয়াৰ জৰিয়তে আৰু যাতে দীৰ্ঘায়ু হওক এয়া আৰু বিশ্ব দৰবাৰলৈ যায় যাত্ৰাটোৰ বিষয়ে। ধন্যবাদ জনাইছোঁ। আন ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি আছে সদৌ অসম ছাত্ৰ সন্থাই, কি ক'ব? প্ৰথমতে এটা কথা ক'ম যে আজি অকল সমন্বয়ৰ বাৰ্তা, হাৰমনি মেছেজ, যাতে এই হাৰমনি মেছেজটো অকল অসম বুলি নহয় ভাৰতবৰ্ষক যে হাজোৰ ৰাইজে দেখাই দিছে। আৰু যিসকল হিন্দু মুছলমান যি ৰাজনীতি কৰি আছে তেওঁলোকক এই সমন্বয় যাত্ৰাটো ইয়াৰ পৰা আমি প্ৰেৰণ কৰিছোঁ। এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাক হিন্দু মুছলমান তেওঁলোকৰ ৰাজনীতিৰ নামত তেওঁলোকে ভাগ ভাগ নকৰি ইয়াৰ পৰা এটা শোভাযাত্ৰা যাতে সমগ্ৰ অসম বা সমগ্ৰ ভাৰতবৰ্ষই যাতে ইয়াত দেখক, আহক, আৰু ইয়াত আমাৰ সমন্বয়ৰ যিটো প্ৰতি আমাৰ ব্ৰাদাৰহুড আছে, এই ইউনিটিটো আমাৰ শক্তি। ধন্যবাদ জনাইছোঁ। এয়া আছিল আচল বিষয়ববীয়াসকল। আৰু এনেদৰে দেখা পোৱা গৈছে তীৰ্থনগৰী হাজোত আজি পহিলা মাঘৰ দিনাখনে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে, যথেষ্ট সংখ্যক লোক আহিছে। এনেদৰে আচলতে ক'ব লাগিব আন ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ এনেদৰে এতিয়া তীৰ্থনগৰী হাজোতো এক উদ্বোধনী পৰিৱেশে বিৰাজ কৰিছে। জাতি ধৰ্ম নিৰ্বিশেষে সকলোবিলাকৰ যি ইয়াৰ সঁহাৰি ইয়াৰ লেখত ল'বলগীয়া। আৰু মোৰ ভাগ্য আছে মই দ্বিতীয়বাৰলৈ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু হাজোবাসী ৰাইজলৈ বহুত বহুত কৃতজ্ঞতা থাকিলে। তেওঁলোকে বহু কষ্ট কৰি এই অনুষ্ঠানটো ধাৰাবাহিকভাৱে চলাই আহিছে। এনেদৰে চলি থাকক সদায়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লাকুৱাৰ শিলাকুটি ১ নম্বৰ কোঁৱৰ গাঁৱৰ ৰাইজৰ উদ্যোগত পৰম্পৰাগত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। মাঘৰ প্ৰথম দিনটোত গাঁওখনৰ শিশু কিশোৰ ডেকা গাভৰুসকলে টেকেলি ভঙা, ৰছী টনা, চকু বান্ধি হাঁহ ধৰা, পিছল কলগছত বগোৱা আদি বিভিন্ন পৰম্পৰাগত খেল ধেমালিত অংশগ্ৰহণ কৰে। প্ৰতি বছৰৰ দৰে এই বছৰ আমাৰ শিলাকুটি ১ নং গাঁওবাসীয়ে সহযোগত এইদৰে পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত কৰা হৈছে। ইয়াতে প্ৰথম টেকেলি ভঙা, তাৰপৰা কণ কণ মইনাহঁতৰ কবিতা আবৃত্তি, চিত্ৰাংকন, আকৌ হাঁহ ধৰা, মিউজিক চেয়াৰ। তাৰপিছত কাইলৈ আমাৰ বুঢ়া ডেকাৰ মাজত ফুটবল মেচ এখন হ'ব, পিটি আছে তেওঁলোক, আৰু বেডমিণ্টনটো কৰা হ'ব। আনফালে মৰাণৰ দীখাৰী গাঁৱতো ভোগালীৰ উখল মাখল পৰিৱেশ। সন্মিলিত জনগোষ্ঠী ঐক্যমঞ্চ মৰাণৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মাঘী মেলা। পৰম্পৰাগত খেল ধেমালিত অংশগ্ৰহণ কৰিছে কণ কণ শিশুৰ পৰা ককা আইতাসকলেও। মহিলাসকলৰ মাজত চকু বান্ধি হাঁহ ধৰা প্ৰতিযোগিতাই আনন্দৰ খোৰাক দিয়ে সকলোকে। উল্লেখযোগ্য যে সন্মিলিত জনগোষ্ঠী ঐক্যমঞ্চ মৰাণৰ উদ্যোগত আয়োজিত এই মাঘী মেলাত পৰম্পৰাগত খেল ধেমালি, গীত মাত, নৃত্য প্ৰদৰ্শনৰ লগতে কেইবাগৰাকী জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত মুকলি সভা অনুষ্ঠিত হ'ব। ইয়াকে লৈ মৰাণৰ দীখাৰী গাঁৱত পথাৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে।
কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগিৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। ইতিহাস প্ৰসিদ্ধ এই জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে মেলা পৰিচালনা সমিতিয়ে। পাহাৰত উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মেলালৈ আহিব পাহাৰৰ মামা মামী। সমান্তৰালকৈ জোনবিলত চলিব কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ পৰ্ব। মেলাৰ প্ৰথম দিনাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি মধ্য অসমৰ ২২ গৰাকীকৈ তিৱা ৰজাক ৰাজভাত্তা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোভা দেওৰজাৰ অৰম বিলত সমূহীয়া মাছ ধৰা পৰ্ব আৰু ৰজাৰ বা বিষয়াই প্ৰতীকী ৰূপত কৰ সংগ্ৰহৰ পিছতেই সামৰণি পৰিব পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সেতু হিচাপে পৰিচিত জোনবিল মেলাৰ। আমাৰ সাংবাদিক অজয় পালে অধিক জনাব। হয়, কাইলৈৰ পৰা অৰ্থাৎ 16 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগিৰোডৰ জোনবিল পাৰত অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। আৰু জোনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন হৈছে আৰু জোনবিল মেলাৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু দ্বিতীয় দিনা অনুষ্ঠিত হ'ব যি পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতিৰ বিনিময় প্ৰথা আৰু পাহাৰৰ পৰা যিসকল মামা মামী তেওঁলোক নামি আহিব তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ এই মেলাথলীত আৰু ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠা সান্দহ আদি বিভিন্ন যি সামগ্ৰী সেই সামগ্ৰী তেওঁলোকে বিনিময় কৰিব। আৰু তাৰ পিছতে অনুষ্ঠিত হ'ব গোভা দেওৰজাৰ ৰাজ দৰবাৰ আৰু এনেধৰণে বিভিন্ন তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিল মেলাৰ ইতিমধ্যে আয়োজন কৰা হৈছে আৰু প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। মেলা পৰিচালনা সমিতিৰ সম্পাদকগৰাকী আছে, আমি তেওঁৰ পৰা আৰু সবিশেষ জানিব বিচাৰিম। কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিল মেলা কেনেধৰণৰ আয়োজন? হয়, কালিৰে পৰা আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব আৰু প্ৰথম দিনাখন আপোনাৰ ইতিমধ্যে দেশাল থানত মাংগলিক পৰ্ব হ'বই আৰু পতাকা উত্তোলন হ'ব আৰু পতাকা উত্তোলন কাৰ্যসূচীটো আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ আৰু সেইদিনাখন আমাৰ কি কয় অপেনিং চেৰিমনি। এইবাৰ আমাৰ সৌভাগ্যৰ কথা, অপেনিং চেৰিমনিতে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ইয়াত উপস্থিত হ'ব। গতিকে আমি তেখেতৰ পৰা যথেষ্ট আশা কৰোঁ, অসমৰ ৰাইজেও আশা কৰে আৰু পজিটিভ ব্যক্তি। গতিকে আমি সেইদিনাখনে তেখেতে উপস্থিত থাকিব। মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজা উপস্থিত থাকিব, তাতে তেখেতে তাত ৰাজভাত্তা প্ৰদান কৰিব। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা সময়ত আমি লগ কৰি পেলাই মানে ইতিমধ্যে দিয়াৰ সিদ্ধান্তটো হৈ গৈছে আৰু লগতে ৰাতি সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু সেইদিনাখনে আমাৰ কি কয় স্মৃতি গ্ৰন্থখন উন্মোচন কৰা হ'ব আৰু পিছদিনাখন আমাৰ বিনিময় প্ৰথা সম্পাদিত হ'ব ৰাতিপুৱা ৫ বজাৰ পৰা ৮ বজালৈকে। আৰু এইখন মানে কি কয় পাহাৰৰ লোকসকল ইতিমধ্যে কাৰ্বি আংলঙৰ পৰা ৬১খন গাঁও আহিব আৰু মেঘালয়ৰ পৰা ২০ৰ পৰা ২৫-৩০খনমান গাঁও নামি আহিব। ইতিমধ্যে আমাৰ পৰম্পৰা যিটো যোগাযোগ ব্যৱস্থা সেইটো আমাৰ সম্পূৰ্ণ হৈ গৈছে আৰু জোনবিলত মাছ মাৰিব। এনেধৰণে আমাৰ পৰম্পৰা কাৰ্যসূচী সকলো ফালৰ পৰা আমাৰ ইতিমধ্যে প্ৰস্তুতি প্ৰায় শেষ। এতিয়া আমি ৰাইজক আদৰিবলৈ সাজু হৈছোঁ, আমাৰ অতিথিসকল ৰাইজলৈ সাজু হৈছোঁ। বিভিন্ন পক্ষৰ পৰা সকলোৱে আমাক সহায় সহযোগিতা কৰিছে আৰু সম্পূৰ্ণ হ'বহি আমাৰ। আজৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ বিমানকোট মণ্ডলৰ কাৰ্যালয় মুকলি। বিজেপি নেতাকৰ্মী আদৰিলে মুখ্যমন্ত্ৰীগৰাকীক। এই অনুষ্ঠানতে বিজেপিত যোগদান কৰিব বহু নেতাই। কংগ্ৰেছ, অগপ, আসু নেতাই যোগ দিলে বিজেপিত। ইফালে ১৭ জানুৱাৰীত ঘোষণা হ'ব বিজেপিৰ ৰাজ্যিক সভাপতি। বৃহস্পতিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন। দিল্লীৰ পৰা কেন্দ্ৰীয় নেতৃত্ব আহিব পৰ্যবেক্ষক হিচাপে। কেইবাখনো মনোনয়ন হ'লে সিদ্ধান্ত ল'ব কেন্দ্ৰীয় নেতৃত্বই। ১৭ তাৰিখে আমাৰ ৰাজ্যিক সভাপতিৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। অহাকালি নিশা ৭ বজালৈকে মনোনয়ন পত্ৰ দাখিলৰ সময় থাকিব। যদি এখন মনোনয়ন পত্ৰ থাকে তেতিয়াহ'লে আমাৰ ১৭ তাৰিখে ১১টা বজাত তেখেতক সভাপতি হিচাপে ঘোষণা কৰা হ'ব, যাৰে নামাংকন পত্ৰ থাকে। আৰু যদি নামাংকন এখনতকৈ অধিক থাকে তেতিয়াহ'লে আমি তাক আমাৰ যিসকল ষ্টেট কাউন্সিলৰ মেম্বাৰ নিযুক্তি হৈছে তেখেতসকলৰ ভোটদানেৰে আমাৰ সভাপতিজন নিৰ্বাচিত হ'ব। কিন্তু আমাৰ দলৰ পৰম্পৰা, অহাকালি আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচালজী আহিব, সম্বিত পাত্ৰ আহিব আৰু আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী আহিব।
তিনিওগৰাকীয়ে আমাৰ দলৰ নেতৃবৃন্দৰ লগত কথা পাতি সভাপতি পদৰ বাবে যিমান দূৰ সম্ভৱ এজন উমৈহতীয়া প্ৰাৰ্থী স্থিৰ কৰিব আৰু সন্ধিয়া 7 বজাৰ পৰা নামাঙ্কন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু শ্ৰী গজেন্দ্ৰ সিং শেখাৱত কেন্দ্ৰীয় মন্ত্ৰী তেখেতে নিৰ্বাচনী পৰ্যবেক্ষক হৈ অহাকালি ৰাতি গুৱাহাটীত উপস্থিত হ'ব গোটেই কথাটো ভৱেশ কলিতা ডাঙৰীয়াই যোৱা সময়খিনিত আমাৰ দলক সুন্দৰভাৱে নেতৃত্ব দিছে কিন্তু আমাৰ দলৰ নিয়ম হ'ল যে সভাপতিজন কৰাৰ আগতে দলৰ এটা বিশেষ পৰ্যবেক্ষকৰ দল আহি আমাৰ সকলোৰে লগত কথা পাতি এজন ঐক্যমতৰ প্ৰাৰ্থী নিৰ্বাচিত কৰিব আৰু সেই ঐক্যমতৰ প্ৰাৰ্থীজন কোন হয় আজিয়ে মই ক'ব নোৱাৰো যেহেতু সেই প্ৰক্ৰিয়াটো অহাকালি হ'ব তাৰ পিছত নিৰ্বাচনীৰ অবজাৰ্ভাৰ আহিব কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতক আমাৰ ইয়াৰ নিৰ্বাচনী অবজাৰ্ভাৰ কৰা হৈছে গতিকে গোটেই বিষয়টো অহাকালি পৰিষ্কাৰ হ'ব আৰু 17 তাৰিখে 11 বজাৰ পিছত এই গোটেই সংগঠন পৰ্বৰ যিটো এটা ডাঙৰ আমি এটা প্ৰক্ৰিয়া যোৱা 4 মাহ ধৰি চলাই আছিলোঁ সি এক প্ৰকাৰ ৰাজ্যিক পৰ্যায়ত সামৰণি পৰিব ইফালে উমৰাংচুৰ শেহতীয়া স্থিতিক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰতিদিনে প্ৰায় 70টা মেচিনেৰে সিঁচি থকা হৈছে পানী প্ৰতিদিনে কমিছে 1 পৰা 1.5 ফুট পৰ্যন্ত পানী বৰ্তমানেও 7 টোত আছে 70-80 ফুট পানী ঠাইখিনিত পানীৰ পুং থকাৰ সন্দেহ কৰা হৈছে তাৰ এটা আপডেট তাত পানী প্ৰত্যেক দিনাই প্ৰায় 18টা মেচিনেৰে পানীটো ডি ৱাটাৰিং কৰিব যত্ন কৰা হৈছে কিন্তু প্ৰত্যেক দিনাই 1 ফুট কৰিয়ে পানী কমিছে তাৰ পৰা এটা আন্দাজ কৰিব পাৰি যে তলত কিবা পানীৰ খুটি আছে যোনে নেকি পুৰণা পানীখিনিৰ জায়গাত নতুন পানী যোগান ধৰি আছে আৰু এতিয়া দেখা গৈ আছে যে পানীটো আগত কলা আছিল এতিয়া পানীটো পৰিষ্কাৰ হৈ গৈ আছে তাৰ মানে তলত নিশ্চয় নতুন খুটি আছে সেইকাৰণে ডি ৱাটাৰিংটো কৰাটো প্ৰত্যাহ্বানমূলক প্ৰতিদিনে 1 ফুট 1.5 ফুট কৰিয়ে পানী কমিছে আৰু তাতে প্ৰায় 60-70 ফুট পানী আছে পুনৰ মহানগৰীত ফুটিল পানীৰ পাইপ জলমগ্ন চানমাৰী উৰণ ক্ষেত্ৰৰ সমীপৰ ৰাজপথ এফালে গুৱাহাটীত খোৱা পানীৰ অভাৱত হাহাকাৰ পৰিস্থিতি আনফালে য'তে ত'তে পানীৰ পাইপ ফাটি অপচয় হৈছে খোৱা পানী গুৱাহাটীৰ পানীৰ পাইপ ফুটাৰ কিছু দৃশ্য জলমগ্ন চানমাৰীৰ উৰণ ক্ষেত্ৰৰ সমীপৰ ৰাজপথ আজি মহাকুম্ভ মেলাৰ তৃতীয়টো দিন দেশ বিদেশৰ ভক্তবৃন্দই উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাস্থলীত ভিৰ কৰিছে মহাকুম্ভৰ দ্বিতীয়টো দিন তথা মঙলবাৰে মকৰ সংক্ৰান্তিৰ দিনা ভক্তসকলৰ বাবে আছিল বিশেষ দিন মকৰ সংক্ৰান্তিৰ দিনটোৰ প্ৰয়াগৰাজৰ পবিত্ৰ ত্ৰিবেণী সংগমত স্নান কৰিলে অজস্ৰ লোকে চৰকাৰী তথ্য অনুসৰি দিনটোৰ ভিতৰত 3.5 কোটিৰো অধিক লোকে অমৃত স্নান কৰে লক্ষণীয়ভাৱে একেদিনাই মহাকুম্ভ মেলাত অমৃত স্নান কৰা লোকৰ সংখ্যা অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় সমান নিয়াৰিকৈ হৈ যোৱা অভিলেখ সংখ্যক লোকৰ অমৃত স্নান মহাকুম্ভ মেলাৰ আন এক সফলতা 45 দিনীয়া কাৰ্যসূচীৰে প্ৰয়াগৰাজত চলি আছে এই কুম্ভ মেলা মহাকুম্ভ মেলাৰ সময়ত গংগা যমুনা আৰু সৰস্বতী নদীৰ পবিত্ৰ সংগমত কোটি কোটি ভক্তই কৰিছে স্নান তিনিওখন নদীৰ সংগমস্থলী ত্ৰিবেণী সংগমত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ভক্তসকলে স্নান কৰিছে 26 ফেব্ৰুৱাৰীত অন্ত পৰিব মহাকুম্ভ মেলা 2025ৰ মহাকুম্ভত হ'ব 6টা ৰাজকীয় স্নান প্ৰথম আৰু দ্বিতীয় ৰাজকীয় স্নান আছিল 13 জানুৱাৰী আৰু 14 জানুৱাৰীত তৃতীয় ৰাজকীয় স্নানৰ দিন 29 জানুৱাৰীত মৌনী অমাৱস্যাৰ সময়ত চতুৰ্থ ৰাজকীয় স্নান 2 ফেব্ৰুৱাৰীত বসন্ত পঞ্চমীৰ অৱসৰত পঞ্চম ৰাজকীয় স্নান 12 ফেব্ৰুৱাৰীত মাঘ পূৰ্ণিমাৰ দিনা অন্তিম ৰাজকীয় স্নান 25 ফেব্ৰুৱাৰীত মহা শিৱৰাত্ৰিৰ দিনা পৰম্পৰা আৰু প্ৰযুক্তিৰে সমন্বয়ৰে গঢ়ি উঠিছে বা উজলি উঠিছে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা পুৰণিকলীয়া ধৰ্মীয় বিশ্বাসৰ আঁত ধৰি পুণ্যাৰ্জনৰ বাবে মহাকুম্ভ মেলাত সাধু সন্যাসীৰ পৰা অলেখজনে ভিৰ কৰিছে পবিত্ৰ ত্ৰিবেণী সংগমত অলেখজনে অমৃত স্নান কৰিছে ভক্তৰ এই মহাসমুদ্ৰৰ মাজত পিছে কেৱল পৌৰাণিক পৰম্পৰাই বিৰাজ কৰা নাই সাধু সন্ত তথা ভক্তবৃন্দৰ সুবিধাৰ বাবে মহাকুম্ভ মেলাত পৌৰাণিক পৰম্পৰাৰ সৈতে প্ৰযুক্তিৰো সমন্বয় ঘটিছে
ভিন্ন ভাষিক সাধু সন্যাসী তথা ভক্তই মহাকুম্ভ মেলাস্থলীত যোগাযোগৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহবলৈ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে বহুভাষিক ভাষিনী প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে। একেদৰে মহাকুম্ভ মেলাত প্ৰাকৃতিকভাৱে পানী পৰিষ্কৰণৰ বাবে ব্যৱহৃত হৈছে উচ্চ পৰ্যায়ৰ প্ৰযুক্তি। পানী নিষ্কাশন কৰা উদ্ভিদে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি পানী নিষ্কাশন কৰিছে। মহাকুম্ভৰ উচ্চ পৰ্যায়ৰ প্ৰযুক্তিয়ে বিশ্বৰ যিকোনো বৃহৎ জনসমাৱেশ আয়োজনলৈও আশাৰ বতৰা কঢ়িয়াই আনিছে। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ প্ৰয়াগৰাজৰ পৰা। প্ৰয়াগৰাজৰ মহাকুম্ভলৈ বিভিন্ন স্থানৰ পৰা বহু বাবা আহিছে আৰু বৰ্তমান যি মহাকুম্ভত যি অমৃত স্থানৰ পিছত দেখিবলৈ পোৱা গৈছে যে যিসকল বাবা আছে তেওঁলোকৰ আশীৰ্বাদ ল'বলৈ বিভিন্ন স্থানৰ বহু লোক আহিছে। মই এগৰাকী বাবাক দেখুৱাইছোঁ, আমি দেখুৱাইছোঁ বহু বিশেষত্ব থাকে। এইগৰাকী হৈছে খাৰেশ্বৰী বাবা। তেওঁ কেতিয়াও নবহে বা নুশুৱে, তেওঁ সদায় থিয় হৈ থাকে। মই দেখুৱাইছোঁ এগৰাকী বাবা, মই খাৰেশ্বৰী বাবা, আৰু তেওঁ বৰ্তমান ব্ৰতত আছে, গতিকে তেওঁ কোনো ধৰণৰ কথা কোৱা নাই। মই তেওঁৰ লগত থকা এগৰাকী ব্যক্তি আছে, মই তেওঁৰ পৰা আৰু এগৰাকী সাধু আছে, মই তেওঁৰ পৰা জানিব চেষ্টা কৰিম। মই দেখুৱাইছোঁ বাবা, आपसे जानने की कोशिश करेंगे। बाबा मौन व्रत रखते हैं? हाँ, अभी मौन व्रत है बाबा का। बाबा खड़े सोइए, कभी भी नहीं बैठता या सोता है? नहीं बैठते न सो, खड़े खड़े सोते हैं। कितने दिन हो गए बाबा को? 6 साल हो गए। 6 साल। बाबा कहाँ से है? कहाँ से बाबा? बाबा उत्तराखंड से। उत्तराखंड से है, उत्तराखंड से। और बाबा से बाबा আৰু যি মই দেখুৱাই আছোঁ বৰ্তমান ইয়াত এগৰাকী বাবাই আশীৰ্বাদ দিছে আৰু তেওঁৰ আশীৰ্বাদ ল'বলৈ বহু লোক আহে আৰু তেওঁ থিয় হৈ এইখন জোলনাৰ সহায়ত তেওঁ মানুহক আশীৰ্বাদ দিয়ে আৰু তেওঁ আৰু মই দেখুৱাইছোঁ বৰ্তমান তেওঁ আৰু এয়া আমাক বাবাই আশীৰ্বাদ দিছে আৰু মই দেখুৱাইছোঁ বৰ্তমান তেওঁ সেইদৰে তেওঁ বহুত খাৰেশ্বৰী বাবা বুলি জনা যায় আৰু তেওঁ এইদৰে এইখন তেওঁৰ আশ্ৰম। এয়া জোনা আখাৰাৰ হয়, তেওঁ জোনা আখাৰাত তেওঁ এইদৰে সকলোৱে তেওঁক দৰ্শন কৰিবলৈ আহে আৰু আজি প্ৰায় 6 বছৰ ধৰি তেওঁ শোৱাও নাই বহাও নাই, তেওঁ থিয় হৈ হৈ ভক্তসকলে আশীৰ্বাদ দিছে, তপ কৰিছে আৰু থিয় হৈ তেওঁ শুৱে আৰু প্ৰায় সময়ত তেওঁ মৌনব্ৰত ৰাখে, একো নকয়। তেওঁ এগৰাকী বাবা যে খাৰেশ্বৰী বাবা, আৰু আমি দেখুৱাইছোঁ এইদৰে বহু এনে বিশেষত্ব থকা বাবা পোৱা গৈছে আৰু আমি জোনা আখৰাত বৰ্তমান দেখুৱাইছোঁ এইগৰাকী হৈছে খাৰেশ্বৰী বাবা। আনফালে IITiaনৰ পিছত এইবাৰ মহাকুম্ভত দেখা গ'ল বিশ্লেষণাত্মক ৰসায়ন বিজ্ঞানৰ গৱেষণাকাৰী স্বামীজীক। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা বিশ্লেষণাত্মক ৰসায়ন বিজ্ঞানৰ PhD কৰা উত্তৰাখণ্ডৰ প্ৰণায়ম বাবাই বৰ্তমান বিশ্বৰ 165খন দেশত দিছে যোগাসনৰ শিক্ষা। ৰসায়ন বিজ্ঞানৰ পৰীক্ষাগাৰত গৱেষণা কালতে সাধুবাদৰ প্ৰতি আকৰ্ষিত হৈছিল প্ৰণায়ম বাবা। তাৰ পিছতো গ্লেক্সো, জনছন এণ্ড জনছন আদিৰ দৰে কেইবাটাও বহুজাতিক কোম্পানীৰ উচ্চ পদত চাকৰি কৰিছিল প্ৰণায়ম বাবাই। পিছে সকলো ত্যাগ কৰি সন্ন্যাসী জীৱনৰ প্ৰতি আকৃষ্ট হৈ মহানিৰ্বাণ আখাৰাত যোগদান কৰা বাবাই বিগত 20 বছৰ ধৰি কেৱল তপস্যাত ব্যস্ত হৈ আছে। যোগাসনৰ গুৰু হিচাপে সমগ্ৰ বিশ্বতে সমাদৃত হৈছে প্ৰণায়ম গুৰু। মহাকুম্ভতো প্ৰণায়ম বাবাৰ আশ্ৰমত দীক্ষা ল'বলৈ আগমন ঘটিছে আমেৰিকা, ৰাছিয়া, কলম্বিয়া, ওমান আদি দেশৰ বহু নাগৰিকৰ। চাওক নীলোৎপল বৰাৰ এক্সক্লুচিভ ৰিপৰ্ট। আমাৰ লগত আছে গণেশন সৰস্বতী মহাৰাজ। ইতিমধ্যে যি মকৰ সংক্ৰান্তিৰ স্নানত প্ৰায় 3 কোটি লোকে স্নান কৰিছে আৰু যোৱাকালি আমি দেখিছিলোঁ যে যিসকল নাগাবাবা আছে তেওঁলোকে শোভাযাত্ৰা কৰি স্নান কৰিবলৈ গৈছিলে। আমাৰ লগত উজ্জয়নৰ गणेशन सरस्वती महाराज আছে नागाबाबा। बाबा हम लोग आसाम से है, निजी आसाम नॉर्थ ईस्ट से, और कल तो शाही स्नान अमृत स्नान हो गया, बराबर हो गया, बहुत सुंदर हुआ और बहुत अच्छा हुआ और आनंद रहे। और कल जूना अखाड़ा से तो आप लोग स्नान करने के लिए गए, तो कल तो बहुत सारे लोग हुए और इस बार जितना कुंभ मेला में महाकुंभ में इस बार देखा गया कि सबसे ज्यादा लोग इस बार आए हैं यहाँ पे स्नान करने के लिए। हाँ, तो देखिए जितनी ज्यादा व्यवस्था होगी उतने ज्यादा आदमी आएंगे, है ना, जितनी व्यवस्था से काम होते हैं। तो इस बार सरकार अगर ज्यादा व्यवस्था कर रही तो ज्यादा पब्लिक आएगी रहने ठिकाने, क्योंकि देश विदेश से भी लोग आ रहे हैं। अगर उनको अच्छी व्यवस्था अपन देंगे देश विदेश में अच्छा मैसेज पहुंचेगा, तो अपने भारत का नाम और बड़ाई होगी। तो ये सब साधु संदेश में लगे, तपस्या करने में लगे, कोई कई प्रकार से, कोई कई प्रकार से, है ना। तो हम तो देश के और आप लोगों के लिए, धर्म के लिए भजन कर रहे हैं, तब कर रहे हैं नंगे भूख। हमें कुछ चीज़ का लोग लालच नहीं है। ये भी आप सब कुछ ले सकते हैं, क्योंकि हम नागा साधु हैं।
कि अपना भारत देश महान है, इसमें इसी एक से एक ऋषि मुनि डटे हैं, जो चाहे वो कर सकते हैं। आजकल क्या बोले की जरूरत नहीं है, गोली की जरूरत, एक गोली की जरूरत नहीं है, बोली की जरूरत है। साधु संत जो कह दे वो हो जाएगा। रामायण में लिखा है कि मोर वचन पर जाए फीका, संत वचन पत्थर का लीका। अगर जो संत बोल दें वो आज है, निश्चित है। मन संत तपस्या करे जब वो करे। आप कितने साल की उम्र में नागा बाबा बने? 10 साल की उम्र में। और अभी जो आप भोजन करते हैं दिन में कितने बार करते हैं? भोजन की कोई चिंता करी नहीं है। अगर बाबा बने तो भोजन क्या करना, घर में रहते आप जैसी पत्ती बीलपत कुछ खा कर रह जाते हैं। साधना ओल महादेव वो सब कुछ देख रहे बारे ना, भाभा ही मेट सका त्रिपुरारी, वो तो मौत के भी दाता हैं, अपन उनके बेटे हैं, उनकी शरण में रहते, हमें कुछ नहीं हुआ। ये भोलेनाथ का आशीर्वाद है और सब पे ही आशीर्वाद है। हर युग में आदि अनंत में सिर्फ महादेव हैं, हर चीज़ में महादेव है। उनकी कृपा अपन बोल रहे हैं, आप आए हो, आप देश विदेश में अच्छी मैसेज रहे, हम और आपके परिवार को और सभी न्यूज वालों को बहुत बहुत आशीर्वाद देना चाहते हैं। ऐसे देश में अच्छे मैसेज दो। अभी देखा जा रहा है कि जो विदेश की जो यूएस, रसिया, इन सब की जगह के जो लोग हैं वो सनातनी संस्कृति की तरफ आ रहे हैं और जो नागा बाबा की तरफ आ रहे हैं, आकर्षित हो रहे हैं। तो क्या वजह है, क्यों आ रहे हैं? बन लेंगे भजन से, उनकी साधना से, योगा से। क्योंकि विदेश में जितने गाने योगा साधना से आदमी अच्छे बदल सकते हैं भजन से, है ना। अगर आप अच्छे लोगों की संग करो तो अच्छे विचार आएंगे और गलत लोगों की सत्संग करोगे तो गलत विचार आएंगे। तो संत अच्छे लोग अच्छा मैसेज देते हैं अपने लिए, समाज के लिए, बच्चों के लिए। तो ये हमारा तो काम ही ये है, धर्म के सनातन धर्म को बहुत बढ़ाना और अपने धर्म को ऊंचा हमेशा रखना। आप लोग जूना अखाड़े से, जूना अखाड़े में भारत के सिवा और दूसरे देशों में आप लोगों के अखाड़े में लोग है कि नहीं? देश विदेशों में जूना अखाड़ा है, आज का नहीं, आदि अनाज जूना अखाड़ा है। तो देश विदेशों में साधु संत हैं जूना अखाड़े के, ऐसा कुछ नहीं है। कुछ भी कर सकते हैं वो धर्म के प्रति। अगर देश में कुछ भी हुआ तो नागा फौज। समय হৈছে এতিয়া বাতৰি বিদায় লোৱাৰ। নমস্কাৰ।